গৰমৰ দিনত পিয়াহ দূৰ কৰিবলৈ বহুতেই নাৰিকলৰ পানী পান কৰে। নাৰিকলৰ পানীৰ নানান উপকাৰিতা আছে যদিও আমাৰ যকৃতক সুস্থ কৰি ৰখাত নাৰিকলৰ পানীয়ে বহু পৰিমাণে সহায় কৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন। বহু চিকিৎসকে কৈ আহিছে যে নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে অন্যতম ঔষধ সদৃশ হ'ব পাৰে। লাইফষ্টাইলৰ ৰাজ্যখণ্ডত জানো আহক চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকলৰ পানী কিয় উপকাৰী। চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকল পানীয়ে সেই অভাৱ পূৰণ কৰে। যকৃতক স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ডাব নাৰিকলৰ পানী বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটেছিয়ামৰ এক ভাল উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়। নাৰিকল পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহু উপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতক নানান সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়েহে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। যকৃতক স্বাস্থ্যৱান ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটেছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন। এনেবোৰ উপাদানে যকৃতক সুৰক্ষিত কৰি ৰাখে আৰু যকৃতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। আৰু নাৰিকলৰ পানীত এই সকলোবোৰ উপাদান থাকে। শৰ্কৰাই যকৃতৰ ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা ফলৰ ৰস আৰু পানীয়ত বেছি পৰিমাণত চেনি থাকে। ফলস্বৰূপে সেইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হয়। কিন্তু নাৰিকল পানীত চেনিৰ পৰিমাণ অতি কম। গতিকে চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকলৰ পানী খালে সুফল পাব পাৰে। অৱশ্যে উচ্চ ৰক্তচাপ থকা লোকসকলে নাৰিকলৰ পানী কমকৈ খাব লাগে, কাৰণ নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে, যিয়ে ৰক্তচাপ অধিক বৃদ্ধি কৰিব পাৰে।